হাজো আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ বানাক্ৰান্তৰ আশ্ৰয় শিবিৰত বিতৰণ কৰা হৈছে শিশুৰ খাদ্য সামগ্ৰী ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে হাজোৰ খোৱালকুছিৰ সমষ্টিটো বান পৰিস্থিতি কিছু পৰিমাণে হ্ৰাস পাইছে যদিও বহু লোকে এতিয়াও আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে হাজোৰ ৭টাকৈ স্থানত বানাক্ৰান্ত লোকৰ বাবে আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে যদিও বৰ্তমানেও হাজোৰ কৈবৰ্ততোলা অনন্ত কন্দলি এলপি স্কুল আৰু হাজোৰ ভিপিত স্থাপন কৰা আশ্ৰয় শিবিৰত দুটাত বৰ্তমানলৈ কেইবাটাও স্থানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ লোক আশ্ৰয় শিবিৰতে থাকিবলগীয়া হৈছে লগতে পৰিয়ালকেইটাৰ মাজত আছে অৰ্ধ শতাধিক শিশু সম্প্ৰীতি পৰিয়ালসমূহৰ মাজত তীব্ৰ খাদ্য সংকট দেখা দিছে সেয়ে এই পৰিয়ালকেইটিৰ মাজত থকা শিশুৰ খাদ্যৰ প্ৰতি লক্ষ্য ৰাখি শিশুসকল যাতে কোনো ধৰণৰ খাদ্যৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি হাজো আৰক্ষী প্ৰশাসনৰ এক প্ৰশংসনীয় পদক্ষেপ দেখা পোৱা গৈছে তেওঁলোকে বানাক্ৰান্তৰ আশ্ৰয় শিবিৰত বিতৰণ কৰিছে শিশুসকলৰ কিছু খাদ্য সামগ্ৰী হয় আমাৰ এই হাজো কৈবৰ্ততলা প্ৰাথমিক বিদ্যালয়ত আমাৰ বৃহত্তৰ কৈবৰ্তলা অঞ্চলৰ ৫০টা পৰিয়াল বানাক্ৰান্ত পৰিয়াল তেওঁলোকে আশ্ৰয় লৈ আছে তাকে আমি হাজো আৰক্ষী থানাৰ ফালৰ পৰা খবৰ ল'বলৈ আহিলোঁ আমাৰ যিখিনি কণ কণ শিশু আছে তেওঁলোক আমি আমাৰ থানাৰ ফালৰ পৰা কিছু এটা সামগ্ৰী যোগান ধৰিলোঁ হয় ৫০টা টপলা দিয়া হৈছিল আকৌ শিশু খাদ্য হয় এটা দিয়া আছে বিস্কিট দিয়া আছে কেক দিয়া আছে জুচ দিয়া আছে আৰু চকলেট দিয়া আছে মূলত শিশুসকলক দিবৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ হয় হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব